নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই বনাবলৈ লৈছোঁ খাচী মাংস আৰু ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এয়া প্ৰথমতে মই আলু কেইটামান এনেদৰে ফ্ৰাই কৰি ল'লোঁ। অকণমান ৰঙচুৱা হোৱালৈকে আলুকেইটা মই ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াৰ পিছত সেই একেখিনি তেলতে মই গৰম মছলা দি দিছোঁ। ইয়াত আছে ইলাচি, লং, ডালচেনি আৰু তেজপাত এখিলা আৰু তাতে মই দি দিছোঁ কেইটামান কাটি লোৱা পিঁয়াজ। পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া পিঁয়াজখিনি ফ্ৰাই হৈ গ'ল আৰু এতিয়া মই পেষ্ট কৰি লৈছোঁ 3টা পিঁয়াজ আৰু এই পিঁয়াজৰ পেষ্টখিনি মই দি দিছোঁ। এতিয়া আকৌ ফ্ৰাই কৰিম। মছলাখিনি প্ৰায় ফ্ৰাই হৈছে। এতিয়া মই ইয়াতে দিছোঁ 2টা বিলাহী, মই এনেদৰে পেষ্ট কৰি লৈছিলোঁ আৰু এইখিনি মই দি দিছোঁ। আকৌ এইখিনি ভালদৰে ফ্ৰাই কৰিম। আৰু মছলাখিনি মই ইয়াত যিখিনি মছলা দিম সেই মছলাখিনি মই এটা বাটিত মিক্স কৰি লৈছোঁ পানীৰ লগত। আৰু ইয়াতে আছে ধনিয়া 1 চামুচ, জিৰা আধা চামুচ আৰু জলকীয়া পাউডাৰ 1 চামুচ আৰু আন্দাজমতে আছে হালধি আৰু নিমখ। এই সকলোখিনি মই এটা বাটিত অকণমান পানী দি মিক্স কৰি লৈছোঁ। এতিয়া এই মছলাখিনি দি দিছোঁ আৰু দি দিয়াৰ পিছতে আকৌ মই এইখিনি ভালদৰে ফ্ৰাই কৰিম। এয়া চাওক, মছলাখিনি খুব ধুনীয়াকৈ ফ্ৰাই হ'ল, তেল বিৰিঙি উঠিছে আৰু এতিয়া মই দি দিছোঁ মাংসখিনি। মাংসখিনি খুব ফ্ৰেছ আৰু খুব ধুনীয়া মাংস। এতিয়া মই মছলাৰ লগত মাংসখিনি খুব সুন্দৰভাৱে মিক্স কৰি ল'ম। এনেদৰে লৰাই লৰাই মই খুব ধুনীয়াকৈ মাংসখিনি মছলাখিনিৰ লগত মিক্স কৰি দিম। আৰু এয়া মিক্স হোৱাৰ পিছতে মই অলপ দেৰি ভালদৰে মিক্স কৰাৰ পিছতহে মই ঢাকনখন দিম আৰু এতিয়া মই ঢাকনখন দি আকৌ 5 মিনিটমান সিজিবলৈ দিম। এয়া অলপ সময় সিজাৰ পিছত দেখিছেনে মাংসখিনি। এতিয়া আকৌ ভালদৰে লৰাই দিম। ইয়াত মই আলুখিনিও দি দিলোঁ। আলু দিয়াৰ ভিডিঅ' ক্লিপটো লোৱা নহ'ল। আলু দি আকৌ মই ভালদৰে মাংসখিনি লৰাই লৰাই ফ্ৰাই কৰিম। খুব ভালদৰে মাংসখিনি এনেদৰে লৰাই লৰাই ফ্ৰাই কৰাৰ পিছতে মই ইয়াত অলপ পানী দিম। আপুনি গ্ৰেভিটো যিমান কৰিব বিচাৰে সেই অনুপাতে পানীটো দিব। মই ইয়াত প্ৰায় এবাটি পানী দিছোঁ আৰু এতিয়া ভালদৰে আকৌ পানীৰ লগত মাংসখিনি মিক্স কৰি ঢাকনখন মাৰি অলপ সময় সিজিবলৈ দিম। যদি মাংসখিনিৰ কোৱালিটিটো ভাল হয় তেনেহ'লে ইয়াক কুকাৰত নবনালেও কেৰাহীতে খুব সুন্দৰভাৱে বনাব পাৰি আৰু খুব ধুনীয়া টেষ্ট হয়। এতিয়া মই আকৌ ঢাকনখন অকণমান সময় মাৰি সিজিবলৈ দিম আৰু এয়া চাওক, ঢাকন
উঠাই এয়া মাংসখিনি খুব সুন্দৰভাৱে উতলি আছে আৰু আমাৰ মাংস প্ৰায় হৈ গৈছে। আচলতে মাংসৰ টেষ্টটো মছলা ফ্ৰাই কৰাৰ ওপৰত আৰু মাংসটো আপুনি কেনেদৰে ফ্ৰাই কৰিছে কিমান সময় তাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু মাংসটো খুব সুন্দৰভাৱে ফ্ৰাই হোৱাৰ পিছত পানী দি অলপ সময় উতলাই দিয়াৰ পিছতে মাংস এয়া আমাৰ হৈ গ'ল। এয়া চাওক খুব সুন্দৰ গোন্ধ ওলাইছে আৰু এয়া আমাৰ খাচী মাংস খাবৰ কাৰণে ৰেডি। থেংক ইউ। আকৌ নতুন ভিডিঅ'ৰ লগত আকৌ আপোনালোকক লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।